নমিনেশ্যন দিয়া সময়ত কেনেধৰণৰ পৰিৱেশ সৃষ্টি? আজি আমি খুবেই আনন্দিত, কাৰণ পঞ্চায়ত ইলেকশ্যনত আমাৰ ৰাইজৰ যিটো সঁহাৰি আমি পাইছোঁ, এই সঁহাৰি মতে আমি দেখিছোঁ যে আমাৰ প্ৰতিটো পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ, আমাৰ AP মেম্বাৰ, ZPC মেম্বাৰৰ কাৰণে নমিনেশ্যন দাখিল কৰা হৈছে। আৰু আমি আশা ৰাখিছোঁ যে আমাৰ মাৰ্ঘেৰিটা সমষ্টিটোত আমাৰ ভাস্কৰ শৰ্মাদেৱৰ নেতৃত্বত, বিধায়ক ভাস্কৰ শৰ্মাদেৱৰ নেতৃত্বত মাৰ্ঘেৰিটাত খুব ভাল ফলাফল হ'ব। কিয়নো আজিৰ এই যি ৰাইজে যেনেকৈ ধৰণে আগবাঢ়ি আহিছে, আমি নমতাৰ পিছতো ৰাইজ নিজে নিজেই আহি পেলাই আজি আমাৰ ইয়াত সমদলত ভিৰ কৰিছে, আৰু তাৰ কাৰণে আমি আনন্দিত হৈছোঁ আৰু উৎফুল্লিত হৈছোঁ। আমাৰ দৃঢ় বিশ্বাস যে আগামী পঞ্চায়ত নিৰ্বাচনত আমাৰ প্ৰতিটো পঞ্চায়তত, প্ৰতিটো বুথত আৰু প্ৰতিটো ZPC কনষ্টিটুৱেঞ্চি আৰু আমাৰ আঞ্চলিক পঞ্চায়তৰ কনষ্টিটুৱেঞ্চিবিলাকত আমি ভাল ফলাফল পাম। আমাৰ প্ৰতিটো কেণ্ডিডেটেই জিকিব, বিপুল ভোটত জয়লাভ কৰিব, এইটো মোৰ দৃঢ় বিশ্বাস। প্ৰথমতে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ 20 নং পুৰণিপুখুৰী গাঁও আমাৰ জিলা পৰিষদৰ পৰা মই এইবাৰ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। আৰু ৰাইজৰ যিটো উৎসাহ আৰু যিটো সহযোগিতা, গতিকে একেষাৰে অনুভৱ হৈছে যে বিপুল ভোটত আমি বিজয় হ'ম। নমস্কাৰ, মই আজি 19 নং মাৰ্ঘেৰিটা জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে নমিনেশ্যন দাখিল কৰিলোঁ। আপোনালোকেও দেখিছে, ৰাইজেও দেখিছে আজি আমাৰ যি ৰাইজৰ বিপুল সঁহাৰি, আমি গতিকে তাত উৎফুল্লিত হৈছোঁ। আৰু আমি আশা ৰাখিছোঁ আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ এইবাৰ পঞ্চায়ত নিৰ্বাচন খুব ভাল ফলাফল হ'ব। আৰু আমিও আশা ৰাখিছোঁ আমি নিজেও বিপুল ভোটত জয়ী হ'ম বুলি মনত আগ্ৰহ প্ৰকাশ কৰিছোঁ। সকলোকে প্ৰথমতে ধন্যবাদ জনাইছোঁ আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে। আজি আমি আমি নমিনেশ্যন দাখিল কৰিলোঁ। ভাবিছোঁ বিপুল ভোটত জয়ী হ'ম বুলিয়ে ভাবিছোঁ। বিৰোধীয়ে মানে প্ৰাৰ্থী বিচাৰিয়ে পোৱা নাছিলে, সেই সময়ত ক'ৰবাত দিছে, আৰু কিছু পঞ্চায়তত হয়তো দিয়াও নাই চাগে। আমাৰ যি শামুকজান পঞ্চায়তৰ হয়তো বিজয়ী হ'ল বুলি ভাবিছোঁ আমি। কি পদত আপুনি সেই প্ৰতিদ্বন্দ্বিতা কৰিছে? মই বৰগোলা আঞ্চলিক পঞ্চায়তৰ সদস্য। মই কুমাৰপতি গাঁও পঞ্চায়ত ৭৭ নম্বৰ আঞ্চলিক পঞ্চায়ত সদস্য হিচাপে মই মনোনয়ন পত্ৰ আজি দাখিল কৰিলোঁ, আৰু আশা কৰিলোঁ যে খুব সুন্দৰ ভোটত ৰাইজৰ আশীৰ্বাদ পাম বুলি আশা কৰিছোঁ। সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমি ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটে আজি মাৰ্ঘেৰিটা সমষ্টিৰ আটাইকেইখন আসনৰ বাবে আমি আজি মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। ইতিমধ্যে আপোনালোকে দেখিছে যে আমি আজি তেওঁলোকৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত ৰাইজৰ স্বতঃস্ফূৰ্তৰ অংশগ্ৰহণ আৰু বিজেপিৰ সকলো কাৰ্যকৰ্তা, সৰ্বস্তৰ কাৰ্যকৰ্তাৰ অংশগ্ৰহণে আজি প্ৰমাণ কৰিছে যে আমি মাৰ্ঘেৰিটাৰ আটাইকেইখন আসন আমি দখল কৰিবলৈ সক্ষম হ'ম। আমি নিশ্চিত হৈছোঁ যে আপোনালোক সকলোৱে জানে
যে বৰ্তমান চৰকাৰখনে যেনেধৰণে জনকল্যাণমূলক আঁচনি তৈয়াৰ কৰিছে, সকলো শ্ৰেণীৰ ৰাইজৰ কথা চিন্তা কৰিছে। গতিকে উন্নয়নৰ স্বাৰ্থত, শান্তিৰ স্বাৰ্থত, প্ৰগতিৰ স্বাৰ্থত ৰাইজে ভোট দিব আৰু আমি নিশ্চিত যে আমি মাৰ্ঘেৰিটা সমষ্টিৰ আটাইকেইখন আসন আমি ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটে আমি দখল কৰিবলৈ কাৰণে আমি সক্ষম হ'ম। মিত্ৰজোঁট AGP কেইখন আসন এৰি দিছে? আমি মিত্ৰজোঁটক এখন আসন এৰি দিছোঁ, তেওঁলোকে ইনথেম পঞ্চায়তৰ পৰা খেলিব।